নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই বনাব ওলাইছোঁ ভাঙন মাছৰ লগত ঢেকীয়া জোল। তাৰ কাৰণে নহৰু, কেঁচা জলকীয়া, পাঁচফোৰণ, সৰিয়হ আৰু শুকান জলকীয়া লৈছোঁ। গৰমৰ বন্ধ মানে খোৱা মস্তি। আদা নহৰু পেষ্টটো থাকেই, কিনি আনিছোঁ ৰেডিমেড। তেল গৰম কৰিছোঁ। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই কৰিলে ভাল নালাগে বা তাত ৰসখিনি নুসুমোৱাৰ দৰে লাগে বা জোলখিনি টেষ্টি নহয়, সেইটো কাৰণে মই হাফ ফ্ৰাই কৰিম। মছলা বেছিকৈ ল' ফ্লেমত মই মাছটো নমাওঁ। গৰমৰ বন্ধত আৰু এনেই কি কৰি থাকিম, কিবা এটা বনাইতো কমচে কম ভিডিঅ' বনাব পাৰোঁ। চ' মই এইটো ট্ৰাই কৰিলোঁ, কেনেকুৱা লাগে। ফেমিলি খোৱাবলৈ মোৰ ভাল লাগিছে বা সিহঁতৰ পৰা কমেণ্টখিনি ল'বলৈ ভাল লাগিছে, সেইটো কাৰণে ট্ৰাই কৰি আছোঁ। প্ৰত্যেক দিনাখনে এটা নহয় কিবা কৰি গৈ আছোঁ। এতিয়া মই জোলখিনি বনাবৰ কাৰণে অলৰেডি মই সেইটো কেৰাহীতে ইউজ কৰিছোঁ আৰু অলপ তেল দি দিলোঁ, কাৰণ মাছ ফ্ৰাই কৰোঁতেতো মাছখিনি তেল গুচি গ'ল। এতিয়া মই পাঁচফোৰণ দিলোঁ। পাঁচফোৰণখিনি দিয়াৰ পিছত শুকান জলকীয়া দিলোঁ। বেছি দিয়া নাই, বেছি দিলে অ'ভাৰ হৈ যায়গৈ, সেইটো কাৰণে দুটা দিলোঁ। পানী দিলোঁ ল' ফ্লেমত, গৰম পানীটো আহি মোৰ গাত আহি পৰি যাব পাৰে। হালধি অলপ দিছোঁ, কাৰণ অলৰেডি মাছত হালধি লগাও আছেই, নিমখো লগোৱা আছে, সেইটো কাৰণে অলপ হালধি দিলোঁ, নিমখ দিলোঁ। আদা নহৰু পেষ্ট উতলিছে দেই। তেতিয়া মই ঢেকীয়া পাতখিনি যিখিনি কাটি থৈছিলোঁ সেইখিনি সেই পানীখিনিতে দি দিলোঁ। আৰু তেনেকৈ উতলিছে। হাফ ফ্ৰাই কৰি থোৱা মাছখিনি তাত দি দিলোঁ। ভাঙন মাছতো এনেও টেষ্টি হয়ে, তাতে আৰু ঢেকীয়া লগত দিলে আৰু বেছি টেষ্টি হৈ যাব। ফ্ৰাই কৰা তেলখিনি অলৰেডি আছেই। ধৰক কেনেকুৱা ভাল লাগিছে, গ্ৰীণ সেউজীয়া ইমান ধুনীয়া লাগিছে। সৰিয়হ পেষ্টখিনি দিলোঁ, যিখিনি মই খুন্দনা খুন্দিছিলোঁ। কেঁচা জলকীয়াও দিছোঁ। নেমু জাষ্ট 1 পিচ, ৰসখিনি মই চেপি দিলোঁ। এতিয়া চাওক কেনেকুৱা লাগিছে। এবাৰ ঘৰত বনাই চাব আৰু ক'ব, সঁচাই মানা বিৰাট ধুনীয়া হৈছে। Thank you so much for watching. Please like and comment. Thank you so much.